Hi everyone, Assalamu alaikum, namaskar, মই মাসুমা আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালে আৰু আজি ঠিকছে কাপোৰ ধুইছো। একেদিন কাপোৰ ধোৱা নাছিলো, বহুত কাপোৰ জমি আছিল, ভাবিলো আজি ধুই দিও আৰু আজি অকন ৰ'দটো ওলাইছে, মানে একেদিনটো ৰ'দ নাই। আৰু আজি মই ঘৰত অকলে আছো, মানে আব্বা আম্মাও নাই, আব্বা আম্মা গৈছে মানুহ মাতিবৰ কাৰণে, মোৰ বিয়াৰ কাৰণে। মানে একেদিন কন্টিনিউ গৈ থাকা হৈছে আব্বা আমাৰ মানুহ মাতিবৰ কাৰণে, এদিনততো সম্ভৱ নহয় ন ইমানখিনি মানুহ। আৰু আজি ৰিলেটিভৰ ঘৰত গৈছে, সো তাতে আব্বা আম্মাই মানে ভাত খাই আহিব আৰু মোৰ ভাইটিৰ কাৰণে মই ঘৰতে বনাব লাগিব। বনাম বাৰু, ফাৰ্ষ্টত কাপোৰখিনি ধুই ললো আৰু লগতে আজি অলপ ঘৰত সজোৱা বস্তু অলপো ধুলো, বৰ ধুলি হৈ যায়, সেইকাৰণে ধুই দিছো। আৰু এতিয়া ভাইটিও আহি ভাত খাব, কি বনাম তাকে ভাবিলো, কণীকে বনাও, কণীয়ে ললো আৰু বনাবৰ কাৰণে। এইফালে দাইল বনোৱা হৈ গ'ল আৰু কুকাৰতে মই ভাতকেইটা উঠাই দিলো আৰু এইফালে তৰকাৰীখিনি এতিয়া বনাও। গুড মৰ্নিং, আজি নেক্সট ডে হয়। আজি গৈ আছো মামাহঁতৰ ঘৰত। মামাহঁতৰ ঘৰত আকৌ কইনাৰ মোক দাৱাত দিছে, মই আব্বা আম্মা ভাইটি চাৰিজনে যাম। তাৰ আগতে আম্মাই মানে ঘৰৰ পৰা ওলাই আহিলো আৰু মিঠাই দোকানত সোমালে, অলপ মিঠাই ললে আৰু মামাহঁতৰ ঘৰলৈ গৈ আছো। ভাজি ভাজি খাবা দিও, ভাজিটো খাই লওঁ, ভাজিটো ভাল পাওঁ। নহয় তোমাৰ কইনাৰ চিনটো থাকিল আৰু ভাতটো খাইছা, ভাল লাগে। চিন সেইটো কাৰণে, আৰু তো কেতিয়াও এইটো সময় নোপোৱা নহয়, নাহে নহয়। জাহিদকে আৰু বেছিকে কৰো, সাক্ষী ৰাখিব লাগিব ন, মই কৈছো আপোনাৰতো বেছিকে কৈছো, সাক্ষী ৰাখিব লাগিব ন, আপুনি খালি কয় নোকোৱা বোলে, বদনাম দি দিয়া মানুহ চব মোক। ঘৰলৈ গৈছিলো, অলৰেডি মোৰ ভিডিঅ' চাই আপোনালোকে গম পালে চাগে। আৰু গৈছিলো মানে কইনা ভাত খাবৰ কাৰণে মাতিছিলে, পৰহি দিনাখনতো চাচীহঁতৰ ঘৰত খাই আহিলো, চাচাহঁতৰ ঘৰত। আজি মামাহঁতৰ ঘৰত গলো, মানে কইনা ভাত খাবলৈ মাতিছিলে। খাই মেলি আহিলো, বহুত ভাল লাগিল খাই পেলাই, বহুত টেষ্টি টেষ্টি একদম আইটেম বনাইছিলে মামীয়ে, খাই পেলাই বহুত ভাল লাগিল। আৰু এতিয়া ঘৰলৈ আহিছো, ভাগৰ লাগি গৈছে, মানে চিৰি দি উঠিছো যে, আমাৰ ৰুমটো বহুত ওপৰত হয়, ভাগৰ লাগি যায় চিৰি দি উঠোতে। তো আহি একদম বিছনাত পৰি দিছো আৰু কাপোৰ এতিয়া চেঞ্জ নকৰো, কাৰণ আকৌ মই এতিয়া বজাৰ যাম। বজাৰ মানে বিয়াৰে বজাৰ আৰু ন, বজাৰ বুলি ক'লে চাগে আপোনালোকে গম পায়, বিয়াৰ বজাৰে হ'ব। আৰু বিয়াৰ বজাৰ অলৰেডি মোৰ কমপ্লিট হৈয়ে গৈছে, চব এনেকুৱা একো নাই, আলাই কৰাত চবেই হৈ গ'ল। সৰু সুৰা দুই এটা বস্তু ল'ব আছে, তাকে মই আৰু আম্মা যাওঁ, সেইখিনিও কমপ্লিট কৰিম বুলি ভাবিছো, কাৰণ বিয়ালৈতো আৰু বেছি দিন নাইয়ে। আৰু আম্মাৰো দুটামান বোলে বস্তু ল'ব আছে, তাকে চাব, দেখাই থাকিম আপোনালোকক, তো চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। আম্মাক বজাৰ লৈ আহিছো, মানে আম্মাই মোৰ বিয়াৰ কাৰণে একো কাপোৰ কানি লোৱাই নাই, চবেই লোৱা হ'ল বাৰু, চবেই লৈছে আৰু চবৰে লোৱা হ'ল, আমাৰ পৰিয়ালৰো লোৱা হ'ল, আমাৰ ঘৰৰ মানুহৰো লোৱা হ'ল, কিন্তু আম্মাহে বাকী আছিলে। আম্মাই নলয়ে কৈ আছিলে, মই জোৰ কৰি পেলাই আম্মাক লৈ আহিছো মানে। তাকে আম্মাই এতিয়া শাৰী চাই আছে, এতিয়া কোনখন বা আম্মাৰ পচন্দ হয়। কালাৰ ডিজাইন আৰু পাই যাব, নালাগে পিছত তেনেকুৱা সেইটো নালাগে। মাজত কি আছে ভিতৰত, ব্লাউজ পিচ ডিজাইনটো বেলেগ, কালাৰটো বেলেগ, আঁচলৰ কৰ্ণাৰটো দুটা ডিজাইন আৰু বৰ্ডাৰটো একো নাই ন। ভাল লাগিছে। শাৰী লোৱা হ'ল আম্মাৰ কাৰণে, তাৰ পাছতে ইয়াতে টেইলৰ তাত সোমালো, মানে ভাবিলো একেবাৰে আম্মাৰ ব্লাউজটো চিলাব দি থৈ যাওঁ, কাৰণ সময় নাই ন, সেইকাৰণে। আজি আকৌ নেক্সট ডে মৰ্নিং হয়, আৰু এই বগৰীখিনি মই যোৱাকালি যে মামীহঁতৰ ঘৰলৈ গৈছিলো কইনাৰ ভাত খাবলৈ, মামীহঁতৰ ঘৰৰ পৰা আনিছো মানে।
আৰু ভৰ্তা কৰি খালো আৰু মোৰ এনেও বহুত দিনৰ পৰা বগৰী ভৰ্তা খাব মন গৈ আছিল খাই ভাল লাগিল বহুত টেষ্টি আছিল বগৰীগিটা মানে ইমান টেঙা নহয় মিঠাত যে পৰে কিছুমান বগৰী আছে তেনেকুৱা হয় আৰু তাৰ পাছত আহি পেলাই ৰাতি মৰা আম্মা বজাৰলৈ গলো কিন্তু মানে বজাৰৰ পৰা কি আনিলো আপোনালোকক দেখুৱাব নোৱাৰিলো মানে কালি মোৰ মামীহঁতৰ ঘৰত যাওঁতে মোৰ গাটো বহুত বেয়া আছিলে বেয়া মানে চৰ্দি লাগি আছিলে আৰু চৰ্দি লাগিলে মোৰ বহুত বেয়া কি চৰ্দি লাগে মানে এলাৰ্জি প্ৰব্লেম আছে সাইনাছৰ প্ৰব্লেম আছে নন স্টপ মানে হাসি আহি থাকে একদম অশান্তি হৈ যায় চকুটুকুবিলাক মই একদম মেলিব নোৱাৰা হৈ যায় একদম জাপ খাই আহা নিচিনা লাগে মানে বহুত অশান্তি লাগে আৰু বজাৰৰ পৰা আহি আৰু মোৰ ভিডিঅ' কৰি থাকিব মন নগল ৰাতি ভাত পানী খাই হৈ গলো শাড়ী এখন ললে আম্মাই গ্ৰীণ কালাৰৰ শাড়ীখন আম্মাই ব্লাউজটো স্লাব দিলে মানে বজাৰৰ পৰা আহোতে আমি ব্লাউজটো স্লাব দি থৈ আহিলে আৰু আজি ৰাতিপুৱাই আম্মাই ফলছ লগাবৰ কাৰণে মানে আমাৰ ওচৰৰ মানুহ এগৰাকী আছে তেওঁ ফলছ লগাই দিয়ে তাতে দি আহিলে আৰু তো বিয়াৰ দিনাখনতো আলে বসাইখিলে দেখা পাবই ন যে আম্মাই পিঠা শাড়ীখন দেখা পাবই আৰু বিয়াত ভিডিঅ' কৰা হ'ব যেতিয়া তেতিয়াই চাব আপোনালোকে শাড়ীখন তাৰ লগত পেটিকুটো ললে আম্মাই মিলাই আৰু ব্লাউজৰ পিছবিলাকতো শাড়ীৰ লগত থাকে আজিকালি তাৰ পাছতে কেটামান দুই এটা সৰু সৰু বস্তু লোৱা হ'ল মোৰো ললো আম্মাৰো ললো তো সেইখিনি এতিয়া আপোনালোকক দেখুৱাই দিও তো মোৰ বেক কেমেৰা দি আপোনালোকক দেখুৱাই আছো এইখিনি হৈছে বস্তুখিনি আৰু মই চাওক ব্ল্যাঙ্কেট লৈ পেলাই বহি আছো কাৰণ বাহিৰত চাকচোন বতাহ মাৰি আছে ৰ'দটো দেখিবই পোৱা নাযায় কি কৰিম আৰু সেইকাৰণে এনেকৈ বহি আছো আৰু গৰম পানী উঠাই দিছো গা ধুবৰ কাৰণে গৰম পানীখিনি হোৱালৈকে আপোনালোকক এইখিনি বস্তু দেখাই দিও আৰু ন ফাৰ্ষ্টতে মই এনেকুৱা এটা লটাছৰ ৰেডিয়েন্ট গ্লো এটা ফেচিয়েল কিট ললো মানে পাৰ্লাৰৰ মানুহজনী আহিব তেওঁ ফেচিয়েল কৰি দিব মোক কিটটো নিজে কিনি ল'ব দিছে সেইকাৰণে মই এইটো কিনি ললো তাৰ পাছতে এটো এটা দুলহান হেনা ললো এটো মোৰ কাৰণে নহয় দে প্ৰেম দুলহান হেনা এটা লোৱা হল এটো প্ৰাইস কিমান জানো প্ৰাইস নেদেখাও আৰু দিয়ক বস্তু গিটাই দেখাই যাও তাৰ পাছতে ললো এটো এটা হেৰি এটো কি কয় গংগা জলৰ দানি বুলিও কয় গোলাপ জলৰ দানি বুলিও কয় বহুতে বেলেগ বেলেগ নাম দি মাতে কিন্তু নাজানো আৰু কিবা নাম আছে যদি ইয়াৰ মটো গোলাপ দানি বুলিয়ে কও আৰু এটো ব্ৰাছৰ হয় মানে পিতলৰ হয় এটো ডাঙৰে আছে যথেষ্টখিনি দৰাহাৰ টাইমত ইউজ হ'ব ন সেইকাৰণে কিনা হল আৰু আমাৰ ঘৰত এটো নাছিলে সেইকাৰণে তাৰ পাছতে দৰাৰ কাৰণে এজোৰ সক্স কিনা মুজা এজোৰ কিনা হল তেওঁৰ কাৰণে মানে এটোৱে বাকি আছিলে বাকি সব আনলাই কৰাত লোৱা হৈ গলগৈ এটোৱে বাকি আছিলে তো এটো আজি লৈ ললো তাৰ পাছতে ইয়াতে কেটামান কসমেটিক্সৰ সৰু সৰু বস্তু ললো সেইখিনি মই আপোনালোকক দেখুৱাই দিও এই বক্সটো মোক সাসাই দি দিছে মানে বস্তুখিনি ভৰাই দি দিছে আৰু এইখিনি মোৰ সাসাৰ দোকান আছে তাপাই ললো এটো ক্লিপ ললে আম্মাই আছে তাৰ পাছতে মেহেন্দিৰ পেকেট ললো ইয়াতে 5টা মেহেন্দিৰ পেকেট মই আৰু লব লাগিব ইয়াতে কম লোৱা হৈছে মোৰ আৰু 5টা মান লব লাগিব ইয়াতে 5টা মেহেন্দিৰ পেকেট ললো এয়া তাৰ পাছতে এটো পিনৰ পেকেট দুটা ললো এটো কি পিন বুলি কয় জানো মই নামটোৱে খালি পাহৰি যায় এই পিনটো যে দেখিছে এটো পিন আছে ইয়াতে তথাপি মই খুলি দেখুৱাই আছো ৰখক এয়া এনেকুৱা টাইপৰ পিন বিলাক যে হেয়া আছে মানে তো এনেকুৱা পেকেট এয়া দুটা লোৱা হল কাৰণ মই বিয়াৰ দিনা আলাই কৰিলে খোপা বান্ধিম তো তাতে ইউজ হ'ব মোক মেকআপ আৰ্টিষ্টৰ সজনীয়ে লব দিছে সেইকাৰণে ললো মানে তাৰ পাছতে এটো ললো আকৌ কানত পিন্ধা ৰব ভালকে দেখাই আছো এটো এনেকুৱা টাইপত ইয়াতে ভৰাই দিয়ে পুৰা কানটোত এনেকে কভাৰ হৈ থাকে আৰু দেখিবও ভাল লাগে তো এটো ললো তাৰ পাছতে আঙুঠি ললো 3টা এটো এটা ললো আঙুঠি পুৰা গোল্ডেনৰ আৰু এজোৰ ইয়াৰিংছ লৈছে আম্মাই মই চইচ কৰি দিছো আৰু খুব ডেজলিং কৰিছিলে মানে ইয়াৰিংছৰ পিন্ধুতে আম্মাক ভালো লাগিছে আম্মাৰ শাড়ীখনৰ লগতো মিলিছে কাৰণ আম্মাৰ শাড়ীখন গ্ৰীন আৰু গোল্ডেন কালাৰ মই মেচিং কৰাই আম্মাক দিছো আম্মাৰ এইবিলাক কোন মেচিং কৰি থাকে কিন্তু কিছুমান বস্তু অলপ মেচিং কৰি পিন্ধিলে ভাল লাগে আৰু আম্মাৰ শখ নাই এইবোৰ মইহে দিউ জবৰদস্তি আৰু এটো এটা ৰিং এটো হোৱাইট কালাৰ এটো এটা ৰিং হয় ব্ল্যাক বিয়াৰ দিনাখন পিন্ধিম আৰু মিলাই মিলি আৰু এটা ৰিং লৈছো এটো এটা গোল্ডেন যেহেতু মোৰ বিয়াৰ যেটো মেইন পাটৰ কাপোৰ মই বিয়াৰ দিনা যোনজো আলাই কৰিলে পিন্ধিম হেজোৰ ইয়েলো আৰু ৰেড কালাৰৰ হয় মানে গোল্ডেন টাইপটো আহে অলপ এটো এটা ৰিং ললো তাৰ পাছতে ইয়াতে লিপষ্টিক লোৱা হল এটো লিপষ্টিক আম্মাই লৈছে
কফি কালাৰ এনেকুৱা কালাৰটো মই নলগাওঁ এইবোৰ কালাৰ আম্মাই ভাল পায় মই কালাৰটো দেখাই দিছোঁ বাৰু এইটো কালাৰটো এই কালাৰটো হেৰি হৈছে কিয় গোলা গোলা নিচিনা হৈছিল এইটো কফি কালাৰ তাৰ পাছতে হৈছে এই তিনটা মোৰ লিপষ্টিক মোৰ এই তিনটা কালাৰ মোৰ বহুত ভাল লাগে মোৰ ফেভাৰিট কালাৰ হয় তিনটা মই লিপষ্টিক এনেকুৱা কালাৰে লগাও আপোনালোকেও চাগে প্ৰায় ভিডিঅ'ত দেখা পায় মই এনেকুৱা টাইপৰ মানে চকলেট কালাৰ যিবোৰ লিপষ্টিক থাকে মই নলগাও মোক সুটো নকৰে নেকি মোৰ তাত তেনেকুৱা লাগে মোক এনেকুৱা টাইপৰ ৰেড বা পিংক এনেকুৱা লাইট টাইপৰ কিছুমান কালাৰে মানে এইবোৰ মই লাইটকে লগাও যেতিয়া লগাও তেনেকুৱা টাইপৰ কালাৰে মোক সুট কৰে মানে মই কালাৰগিটা এবাৰ খুলি আপোনালোকক দেখুৱাই দিছোঁ বাৰু দেখুৱাইছোঁ এইটো কালাৰ এইটো লাইট পিংক কালাৰ হয় কালাৰটো ধৰিব পাৰিছেনে মোৰ কেমেৰাটো আজি কিয়বা এনেকুৱা কৰি আছে অলপ গোলা টাইপৰ নিচিনা হৈ আছে এইটো কালাৰ পিংক পাছতে এইটো হৈছে পুৰা ৰেড ধৰিব পাৰিছে তো পুৰা ৰেড কালাৰ হয় মোৰ ফেভাৰিট কালাৰ হয় এইটো মই বহুত ভাল পাওঁ এনেকুৱা টাইপৰ কালাৰ যিবোৰ পিংকিশ ৰেড এনেকুৱা টাইপৰ কালাৰ থাকে তাৰ লগত অকণ পিচ কালাৰ টাইপ মানে মিক্স থাকে তেনেকুৱা টাইপ কালাৰ মোৰ বৰ ভাল লাগে আৰু তাৰ পিছৰটো হৈছে এইটো কালাৰ এইটো অকণ ৰাণী কালাৰ যে কওঁ আমি এইটো ৰাণী কালাৰত পৰে এইটো কালাৰ মই আগতে লগাইছিলোঁ মই যেতিয়া কলেজত জব কৰি আছিলোঁ তেতিয়া এনেকুৱা টাইপৰ এটা কালাৰ মই ইউজ কৰিছিলোঁ আৰু তাৰপিছত আৰু লগোৱা নাই আৰু এইটো কালাৰ ভাল লাগিল দেখি মই পাই গ'লো কালাৰটো বিচাৰি দোকানতে সেইকাৰণে লৈ ল'লো আৰু এইটো কালাৰ আৰু একো নাই মোৰ বস্তু একদম পুৰা খালী হৈ গ'ল আৰু এইখিনিয়ে সৰু সুৰা বস্তু আছিল আৰু মোৰ ভিডিঅ'টো মই এতিয়া এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই